Hello, future officers. 19 জুন 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। মাহিলী কেৱল মাত্ৰ 999 টকাত কম্পিটিশ্যন কেয়াৰে লৈ আনিছে আপোনালোকৰ বাবে চিভিল চাৰ্ভিচ অনলাইন গাইডেন্স প্ৰগ্ৰেম। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে 7002355399ত যোগাযোগ কৰিব পাৰে। কণ্টেণ্টত কিছু নতুনত্বৰে আপোনালোকৰ বাবে কম্পিটিশ্যন কেয়াৰ আনপ্লাগড আৰু কম্পিটিশ্যন কেয়াৰ প্লাছ 2টি চেনেল আগবঢ়োৱা হৈছে। আমাক ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। আহক আজিৰ মষ্ট ইম্পৰ্টেণ্ট টপিকছ। প্ৰথমে সাহিত্য পুৰস্কাৰৰ ওপৰত আলোচনা কৰিম, খুবেই গুৰুত্বপূৰ্ণ। তাৰপিছত INS আৰ্নালা ইম্পৰ্টেণ্ট, ষ্ট্ৰেইট অফ হৰমুজ কি হয় আমি চাম। সাহিত্য পুৰস্কাৰ অসমৰ পৰা 4গৰাকীয়ে সাহিত্য পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। আৰু সাহিত্য পুৰস্কাৰ বুলি ক'লে এইবাৰ সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ আৰু যুৱা পুৰস্কাৰ 2025 চনৰ বাবে প্ৰদান কৰা হয়। সাহিত্য একাডেমী 1954ত এষ্টাব্লিছ কৰা হৈছিলে আৰু সকলোৱে নিশ্চয় গম পায় এই পুৰস্কাৰ 24টা ৰিকগনাইজড 24টা ভাষাৰ বাবে এই পুৰস্কাৰ প্ৰদান কৰা হয়। আৰু ঠিক সেইদৰে এই বছৰো 24গৰাকী লেখকে এই বঁটা লাভ কৰিবলৈ সক্ষম হয়। এৱাৰ্ড বুলি ক'লে তাতে কপাৰ প্লেক এখন থাকে, তাৰপিছত নগদ ধন 50,000 টকা থাকে। অসমৰ পৰা এইবাৰ সুৰেন্দ্ৰ মোহন দাসে এই বঁটা লাভ কৰিবলৈ সক্ষম হয়। তেওঁৰ পদ্য মাইনাহতৰ পদ্য এই পয়েট্ৰি কালেকশ্যনৰ বাবে তেখেতে এই বঁটা লাভ কৰিবলৈ সক্ষম হয়। বড়ো কেটেগৰীত এৱাৰ্ডী হৈছে বিনয় কুমাৰ ব্ৰহ্ম। এটা ষ্টৰী কালেকশ্যন খানি বচন আৰু আখোদানাই ষ্টৰী কালেকশ্যনৰ বাবে বড়ো চিলড্ৰেনছ লিটাৰেচাৰ কেটেগৰীত বিনয় কুমাৰ ব্ৰহ্মই এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। যুৱ পুৰস্কাৰ 23গৰাকী য়ং ৰাইটাৰ্ছক এই এৱাৰ্ড দিয়া হয় আৰু এই ক্ষেত্ৰত অসমৰ পৰা সুপ্ৰকাশ ভূঞাই কুচিয়ানামা শ্বৰ্ট ষ্টৰী কালেকশ্যন কুচিয়ানামাৰ বাবে সুপ্ৰকাশ ভূঞাই এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। বড়ো কেটেগৰীত অমৰ খাংগুৰ বড়োই আং আসুৰ পয়েট্ৰি কালেকশ্যনৰ বাবে বড়ো কেটেগৰীত যুৱ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন আপোনালোকৰ বাবে ৰখা হৈছে। ভিডিঅ'টি অলপমান পজ কৰি পেলাই আপোনালোকে প্ৰশ্নটি ভালদৰে পঢ়ি আমাক উত্তৰ জনাবলৈ নাপাহৰিব। এইখিনিতে জনাই থওঁ যে কম্পিটিশ্যন কেয়াৰে ক্লাছৰুম গাইডেন্স প্ৰগ্ৰেম লৈ আনিছে, য'ত প্ৰিলিমছ মেইনছ তথা ইণ্টাৰভিউৰ বাবে এটা অভাৰঅল গাইডেন্স লাভ কৰিবলৈ সক্ষম হ'ব আমাৰ শিলপুখুৰী চেণ্টাৰত। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। ইয়াৰ পিছৰ নিউজলৈ আমি আগবাঢ়িছো। INS আৰ্নালা ইণ্ডাক্টেড। আমাৰ ইণ্ডিয়ান নেভিয়ে প্ৰথমবাৰৰ বাবে INS আৰ্নালা কেলে ইমান স্পেচিয়েল? INS আৰ্নালা এইকাৰণে স্পেচিয়েল কাৰণ এয়া ভাৰতৰ প্ৰথমখন এণ্টি ছাবমেৰিন ৱাৰফেয়াৰ শ্বেলো ৱাটাৰক্ৰাফ্ট। ভেৰি ইম্পৰ্টেণ্ট, ফাৰ্ষ্ট এণ্টি ছাবমেৰিন ৱাৰফেয়াৰ শ্বেলো ৱাটাৰক্ৰাফ্ট ইণ্ডিয়ান নেভিত কমিশ্যন কৰা হয়। ক'ত? বিশাখাপট্টনম, নেভেল ডকয়াৰ্ড বিশাখাপট্টনমত। আমি নিশ্চয় গম পাইছো এণ্টি ছাবমেৰিন মানে কি? ছাবমেৰিন পন্দুকবি ছাবমেৰিনক ধ্বংস কৰাকৈ আমাৰ এণ্টি ছাবমেৰিন হৈছে INS আৰ্নালা। চাব গ'লে খুবেই ইম্পৰ্টেণ্ট কাৰণ ইয়াৰ প্ৰথমখন ভাৰতীয় জাহাজ, যুদ্ধ জাহাজ, যিয়ে ডিজেল ইঞ্জিন ব্যৱহাৰ কৰি ডিজেল ইঞ্জিন ৱাটাৰ জেট কম্বিনেশ্যন ব্যৱহাৰ কৰি পেলাই INS আৰ্নালা ইণ্ডাক্ট কৰা দেখা পোৱা গৈছে। বিল্ডাৰ ভেৰি ইম্পৰ্টেণ্ট। কোনে বিল্ড কৰিছে? গাৰ্ডেন ৰিচ shipbuilders and engineers with support from L&T shipbuilding. Very important. মনত ৰাখিব। আৰু আমাৰ টোটেল 16খন এণ্টি ছাবমেৰিন ৱাৰফেয়াৰ শ্বেলো ৱাটাৰক্ৰাফ্ট আহিব। এই 16খনৰ ভিতৰত INS আৰ্নালা প্ৰথম। ইণ্ডিজিনাছ কণ্টেণ্ট over 80%, অৰ্থাৎ আমি ইয়াক ইণ্ডিজিনাছ বুলি ক'ব পাৰোঁ। কমপ্লিটলি ইণ্ডিজিনাছ ডেফিনেটলি নহয়, 80%তকৈও বেছি কিন্তু আমাৰ ইণ্ডিজিনাছ কণ্টেণ্ট আছে, য'ত
BEL ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড আছে মহেন্দ্ৰ ডিফেন্স আছে MEIL আছে L&T ইত্যাদি এনে ধৰণৰ ডাঙৰ ডাঙৰ ম্যানুফ্যাকচাৰিং কোম্পানীসমূহ ইয়াত জড়িত হৈ আছে ইয়াৰ দ্বাৰা ভাৰতৰ কি লাভ হ'ব ডেফিনেটলি আমি গম পাইছো দিস ইজ পিউৰলি ফৰ ডিফেন্স পাৰ্সপেক্টিভ আমাৰ আন্ডাৰসি জি ওয়াৰফেয়াৰ কেপেবিলিটি হেয়া আমি ইম্প্ৰোভাইজ হেয়া আমি এনহেন্স কৰি আছো তাৰ উপৰি সাবসাৰফেস সাৰ্ভেলেন্স আজি কেনেবাকৈ শত্ৰুৰ সাবমেৰিন বা টৰ্পিডো ইত্যাদি আমালে নিক্ষেপ কৰা হৈছে নেকি বিভিন্ন ধৰণৰ সাবসি সাগৰৰ তলত যদি আমাৰ বাবে কিবা ডেঞ্জাৰ থাকে এমিনেন্ট ডেঞ্জাৰ তেনেহলে সকলোবোৰ আমি এই সকলো ধৰণৰ ডেঞ্জাৰৰ পৰা আমি নিজকে প্ৰটেক্ট কৰি ৰাখিবলৈ সক্ষম হ'ম তাৰ উপৰি over 40% ইন্ডিজিনাছ কন্টেন্ট ইয়াৰ দ্বাৰা আমি কি প্ৰচেষ্টা চলাই আছো ইয়াৰ দ্বাৰা আমি প্ৰচেষ্টা চলাই আছো যে লাহে লাহে আমি কিদৰে আত্মনিৰ্ভৰ ভাৰত ইনিচিয়েটিভক আমি বুষ্ট আপ কৰিবলৈ চেষ্টা কৰি আছো বিশেষকৈ ডিফেন্স প্ৰডাকচনৰ ক্ষেত্ৰত and of course কোষ্টেল আৰু শ্যালো ৱাটাৰত আমাৰ ভাৰতীয় নৌ সেনাৰ যি ৰেসপন্স সেই ৰেসপন্স আমি বৃদ্ধি কৰিবলৈ প্ৰচেষ্টা চলাই আছো and it's a part of navy shift from buyers navy to builders navy very very important buyers navy মানে এসময়ত আমাৰ ভাৰতীয় নৌসেনাৰ প্ৰায় যিবোৰ equipments আজি সাবমেৰিনে হওক বা বিভিন্ন ধৰণৰ যুদ্ধ জাহাজসমূহ ফ্ৰিগেটছে কক বা ডেষ্ট্ৰয়াৰছে কক আমি প্ৰায় ইম্পৰ্ট কৰি আছিলো এতিয়া we are shifting সেইকাৰণে কোৱা হৈছে বায়াৰ্ছ নেভি সময়ত আমি কিনিছিলো ইম্পৰ্ট কৰিছিলো এতিয়া বায়াৰ্ছ নেভিৰ পৰা আমি বিল্ডাৰ্ছ নেভিলৈ শিফট কৰিছো বিল্ডাৰ্ছ নেভি মানে বহুখিনি কন্টেন্ট আমাৰ নিজৰ ইন্ডিজিনাছ কন্টেন্ট থাকে কিছু পৰিমাণে কাৰোবাৰ হেল্পটো ল'বই লাগিব অন্য দেশৰ হেল্প বা সাপোৰ্ট থাকে বাট মোৰ ইম্পৰ্টেন্টলি আমি ইম্পৰ্ট কষ্ট এতিয়া হ্ৰাস কৰি আছো আৰু এই গোটেইখিনি আমাৰ ভাৰতৰ যি ব্লু ওয়াটাৰ নেভি এস্পিৰেশন হে ব্লু ওয়াটাৰ নেভি এস্পিৰেশনকো সাপোৰ্ট কৰা দেখা পোৱা যায় এটা নামটো আৰ্নালা বুলি যে দিলে INS আৰ্নালা অলপমান ইতিহাসৰ পৃষ্ঠাত উভতি গলে এটা কথা লক্ষ্য কৰিব পাৰো যে আৰ্নালা ক'ত আছে আৰ্নালা ফৰ্ট এটি দুৰ্গ 1737 তে মাৰাঠা আণ্ডাৰ চিমাজি আপ্পাই আৰ্নালা ফৰ্ট আৰ্নালা দুৰ্গ বিল্ড কৰিছিলে ক'ত আছে वसाई महाराष्ट्र বৈতৰণা ৰিভাৰ এস্টুৱাৰিক গাৰ্ড কৰি থকা আৰ্নালা ফৰ্ট মনত ৰাখিবলৈ খুবেই প্ৰয়োজনীয় আৰ্নালা বুলি ক'লে প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন আপোনালোকৰ বাবে with reference to INS Arnala recently inducted into the Indian Navy consider the following statements it's the first warship in the anti-submarine warfare shallow watercraft class It's powered by a combination of nuclear propulsion and gas turbines. The ship is named after a historical fort constructed by Marathas on the Konkan coast. It was built with over 80% indigenous content by Garden Reach shipbuilders and engineers. শুদ্ধ উত্তৰ আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব প্ৰতি শনিবাৰে কম্পিটিশন কেয়াৰে কাৰেণ্ট এফেয়াৰ টেষ্ট কণ্ডাক্ট কৰে কেৱল মাত্ৰ 10 টকাত এই টেষ্ট লাভ কৰিবলৈ সক্ষম হ'ব সবিশেষ জানিবৰ বাবে তলত দিয়া কন্টাক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে আৰু আজি শেষৰ নিউজলৈ আমি আগবাঢ়িছো ষ্ট্ৰেইট অফ হৰমুজ নিউজত এই কাৰণে আছে কাৰণ দুখন অইল টেংকাৰ এডেলিন আৰু ফ্ৰণ্ট ইগল নামৰ দুখন অইল টেংকাৰ ষ্ট্ৰেইট অফ হৰমুজত অগ্নিদগ্ধ হয় আৰু সেই কাৰণে নিউজত ষ্ট্ৰেইট অফ হৰমুজ পুনৰ আমি নিউজত দেখা পাওঁ এটা কথাটো হ'ল the news is not important but Strait of Hormuz আমাৰ কাৰণে জানিবলগীয়া Strait of Hormuz definitely আপোনালোকে লোকেশন চাওক this is the Strait of Hormuz খুবেই গুৰুত্বপূৰ্ণ choke point maritime choke point য'ত Persian Gulf of Oman আৰু Arabian সাগৰ তিনিওটা important pointক লিংক কৰি ৰাখিছে Strait of Hormuz bordering nation বুলি ক'লে ইৰাণ UAE আৰু ওমান মৌচন্দম বুলিও কোৱা হয় ইৰাণ UAE আৰু মৌচন্দম ইয়াতে Strait of Hormuzৰ bordering nation বুলি ক'ব পাৰো Strait of Hormuz technically চাব গ'লে just 33 কিলোমিটাৰ wide বৰ বেছি বহল নহয় ঠেক হোৱা সত্ত্বেও
আজি বিশ্বজুৰি চাব গ'লে one of the busiest energy transit route বুলি আমি ক'ব লাগিব one of the busiest and of course এইখিনি অঞ্চলৰ দ্বাৰা কি হয় অইল এক্সপোৰ্ট ইম্পোৰ্ট এইবিলাক অঞ্চলত চলি থাকে হয় নে এই অঞ্চলৰ পৰা ডেফিনেটলি অইল এওঁলোকেতো ইম্পোৰ্ট নকৰে এওঁলোকে অইল এক্সপোৰ্ট কৰে বিভিন্ন দেশসমূহলে so this is a very important maritime choke point প্ৰায় 20% গ্লোবাল অইল ট্ৰেড হ্যান্ডেল কৰে 20% বুলি ক'লে প্ৰতিদিনে 20 মিলিয়ন ব্যাৰেল তেওঁলোকে অইল হ্যান্ডেল কৰে তাৰ উপৰি অইলৰ উপৰিও প্ৰায় 30% গ্লোবাল এলএনজি ট্ৰেড স্পেশালি কাটাৰৰ পৰা এই অঞ্চলৰ প্ৰায় কাটাৰৰ পৰা আমি দেখা পাওঁ ট্ৰেডিং হৈ থকা LNG মানে লিকুইড ন্যাচাৰাল গ্যাস Prelims practice prashna আপোনালোকৰ বাবে consider the following statements regarding the Strait of Hormuz a strategic maritime choke point linking the Persian Gulf with the Gulf of Oman and Arabian Sea it remains the world's busiest energy transit route bordering nation বুলি ক'লে Iran Iraq UAE আৰু Oman উত্তৰ নিশ্চয় গম পাইছে আমাক উত্তৰটি জনাবলে নাপাহৰিব এইখানে কালিৰ প্ৰিলিমছ প্ৰেক্টিস প্ৰশ্নৰ উত্তৰসমূহ চাও আহক ধৰতি আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান অসমত লঞ্চ কৰা দেখা পোৱা গৈছে অসমত লঞ্চ কৰা হয় ইতিমধ্যে ইয়াৰ উদ্দেশ্য কি ইয়াৰ উদ্দেশ্য চাব গলে আমাৰ সোশ্যাল ইনফ্ৰাষ্ট্ৰাকচাৰ ট্ৰাইবেল ভিলেজ সমূহত যি সোশ্যাল ইনফ্ৰাষ্ট্ৰাকচাৰত গ্যাপ হৈ আছে সেই গ্যাপ সমূহ এড্ৰেছ কৰাই হৈছে ধৰতি আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান অৰ্থাৎ ধৰতি আবা মিছনৰ মূল উদ্দেশ্য বুলি ক'ব পাৰো ইয়াৰ পিছৰ প্ৰশ্নটো আছিল গতিশক্তি মাল্টিমডাল কাৰ্গো টাৰ্মিনেল ইনগ্ৰেট কৰা হয় ইয়াৰ ওপৰতে প্ৰশ্ন it is India's largest automobile cargo terminal developed under Gati Shakti National Master Plan শুদ্ধ terminal is connected to the nearest junction through a 50-kilometer dedicated freight corridor এটা কথাটো হল আমি usually যেতিয়া prelims examত prelims based examination যেতিয়া দিও usually দেখা পাব এনে ধৰণৰ যেবোৰ factual information যত figure like situation থাকে আমি examineৰৰ point of view পৰা চাব গলে এনে ধৰণৰ বস্তুবিলাক তেওঁলোকে প্ৰশ্ন এনে ভুল যদি কৰিব খোজে এনে ধৰণৰ facts সমূহত প্ৰায় manipulate কৰা দেখা পোৱা যায় so usually আমাৰ যদি figures and facts দিয়া থাকে you need to be more careful regarding this figures and facts আৰু এই ক্ষেত্ৰতো আমি দেখা পাইছো the statement number 2 is incorrect আমি 2 কাটি দিলে শুদ্ধ উত্তৰ পায়ে যাও 1 আৰু 3 3 নম্বৰ স্টেটমেন্টে কৈছে যে the terminal has an annual automobile loading capacity of over 4 lakh units কালি আমি ইতিমধ্যে পঢ়িছিলো ইয়াৰ পিছৰ প্ৰশ্নটো আছিল বোন ক্লাইমেট চেঞ্জ কনফাৰেন্সৰ ওপৰত ক'ত হৈছে বোন জাৰ্মানী সেক্ৰেটাৰিয়েট UNFCCC সেক্ৰেটাৰিয়েটে অৰ্গানাইজ কৰিছে ডেফিনেটলি প্ৰতি বছৰে মিড ইয়াৰ কনফাৰেন্স হিচাপে এই কনফাৰেন্স এই বৈঠকখন বহে বিশেষকৈ সাইন্টিফিক টেকনিক্যাল এসপেক্টস সমূহ আমাৰ যি জলবায়ু পৰিৱৰ্তনৰ যি সমস্যা এই সমস্যাসমূহৰ সলিউশনৰ বাবে প্ৰায় আমি দেখা পাও যে প্ৰতি বছৰে মিড ইয়াৰ কনফাৰেন্স হিচাপে এনে ধৰণৰ বৈঠক বহে তিনিটা স্টেটমেন্টে শুদ্ধ এআই আছিল আজিৰ সবিশেষ কিবা ইনকুৱাৰী থাকিলে তলত দিয়া কন্টেক্ট নম্বৰটিত যোগাযোগ কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আয়ক